নমস্কাৰ ডেটৰ বিষয়লৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই শৰৎ এক বিশেষ খবৰ সমগ্ৰ দেশতে তুলপাৰ লগাইছে আৰু সেই বিশেষ খবৰ হৈছে ভয়ংকৰ তুষাৰ স্খলনে তছনছ কৰিলে দেৱভূমি উত্তৰাখণ্ড मंदिर আৰু এয়া হ'ল প্ৰকৃতিৰ ধ্বংসলীলা প্ৰকৃতিৰ যেন ৰুষ্ট হৈছে প্ৰকৃতিৰ তাণ্ডৱত তছনছ হৈ পৰিল উত্তৰাখণ্ড জীৱন্তে উঠি গ'ল 150 জনৰো অধিক লোক ইতিমধ্যে 9 জনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে হিমবাহ স্খলনত ভয়ংকৰ পৰিৱেশ দেখা পোৱা গ'ল চামোলি জিলাত আৰু বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই উঠি যোৱা লোককেইজনৰ সন্ধানহীন হোৱা লোককেইজনক বিচাৰি অভিযান অব্যাহত আছে যদিও বৰ্তমান কোনো ধৰণৰ সন্ধান পোৱা নাই তেওঁলোকৰ আৰু তৎপৰ হৈ পৰিছে এই ধৰণৰ SDRF NDRF বাহিনী আৰু SDRF NDRF বাহিনী তৎপৰ হৈ পৰিলক্ষিত হৈছে আমি ইছান নিউজৰ দৰ্শকসকলক সেই দৃশ্য আমি দেখুৱাইছো যে কি ধৰণৰ পৰিৱেশ ভয়ংকৰ পৰিৱেশ এক বিভীষিকাময় পৰিৱেশ দেখা পোৱা গৈছিল ইছান নিউজৰ দৰ্শকসকলে টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে যি ভয়ংকৰ পৰিস্থিতি সেই ভয়ংকৰ পৰিস্থিতি কোনো কল্পনাই কৰা নাছিল কেদাৰনাথৰ যি ঘটনা সংঘটিত হৈছিল কেদাৰনাথৰ যি বিভীষিকাময় পৰিস্থিতি দেখা পোৱা গৈছিল কেদাৰনাথতকৈ অধিক ভয়ংকৰ যেন দেখা পোৱা গৈছে এতিয়া এই পৰিস্থিতি আৰু ইছান নিউজৰ দৰ্শকসকলে টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে সেই বিভীষিকাময় পৰিস্থিতি আৰু উত্তৰাখণ্ডত এই প্ৰকৃতিৰ তাণ্ডৱ লীলা দেখা পোৱা গৈছে হিমবাহ স্খলনে সৃষ্টি কৰিলে এই মহাপ্ৰলয়ৰ 100ৰ পৰা 150 জন লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে কিয়নো বৰ্তমান পৰ্যন্ত 150 লোক উটি গৈছিল বুলি আমাৰ হাতত তথ্য আহি পৰিছিল আৰু সেই 150 লোক উটি যোৱাৰ পাছত বৰ্তমান পৰ্যন্ত 9 জনক উদ্ধাৰ কৰা হৈছে তাকো মৃতদেহে উদ্ধাৰ কৰা হৈছে 9 জন লোকৰ সেই আশংকা অধিক ঘনীভূত হৈছে যে 100ৰ পৰা 150 লোকৰ মৃত্যু হ'ব পাৰে চামেলিৰ ৰেনী গাঁৱত খহি পৰিছিল এই হিমবাহ আৰু উত্তৰাখণ্ডৰ যোশীমঠত সংঘটিত হৈছিল এই প্ৰলয়ংকাৰী ঘটনাটো কেদাৰনাথৰ যি প্ৰলয় আছিল সেই প্ৰলয়ৰ পাছত সৰ্ববৃহৎ ঘটনা হিচাপে স্বীকৃত হৈছে অলকানন্দা নদীৰ বান্ধ সদৃশ পৰিস্থিতি দেখা পোৱা গৈছে শ্ৰীনগৰ হৰিদ্বাৰ ঋষিকেশ ইত্যাদি অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে ইছান নিউজৰ দৰ্শকসকলক আমি দেখুৱাইছো উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF NDRF বাহিনীয়ে আৰু সেই পৰিৱেশ যি বিভীষিকাময় পৰিৱেশ সেই পৰিৱেশ আমি ইছান নিউজৰ দৰ্শকসকলক দেখুৱাইছো বায়ুসেনায়ো নিয়োগ কৰিছে দুখনকৈ বিমান Mi-70 হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে প্ৰকৃতিৰ তাণ্ডৱক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসন খালি কৰা হৈছে কাষৰীয়া গাঁওসমূহ কিয়নো কাষৰীয়া গাঁওসমূহ যদি খালি কৰা নহয় তেনেহলে সেইসমূহ অঞ্চলৰ লোকৰ বাবে লোকৰ জীৱনলৈ ভাবুকি নামি আহিব পাৰে আৰু এনে পৰিপ্ৰেক্ষিতত তেওঁলোকে চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা সেইসমূহ কাষৰীয়া গাঁও খালি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে সেই নিৰ্দেশ প্ৰদান কৰিছে আনহাতে আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক অধিক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে আৰু ইয়াৰ বাবে সকলোকে মোকাবিলা কৰিবলৈ আহ্বান জনাইছে আৰু এই যুদ্ধকালীন পৰিস্থিতিত সকলোকে যুদ্ধংদেহী মনোভাৱেৰে মোকাবিলা কৰিবলৈ
আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আনহাতে আমি দেখুৱাইছোঁ ইছান নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ যে SDRF, NDRF তথা বায়ু সেনাৰ জোৱানসকলো নামি পৰিছে উদ্ধাৰ অভিযানত। দেখুৱাইছোঁ ইছান নিউজৰ দৰ্শকসকলক কিদৰে তৎপৰ হৈ পৰিছে সকলো। দুখনকৈ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে কি এফালে দেখুৱাই আছোঁ আমি কিদৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে, আনহাতে আনফালে SDRF, NDRF বাহিনীয়ে যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আৰু যি ডেম আছিল এটাৰ পাছত এটাকৈ ডেম ভাঙি গৈছে। উত্তৰাখণ্ডৰ জলপ্ৰলয়, এই জলপ্ৰলয়ক লৈ সকলো শংকিত, সকলোৰে মাজত এক আতংকময় পৰিস্থিতি, কিয়নো এনেধৰণৰ জলপ্ৰলয় কোনেও নভবা নিচিন্তাকৈ এনেধৰণৰ প্ৰলয়ৰ সন্মুখীন হ'ব লগা হৈছে। কোনো ধৰণৰ তেওঁলোকে সাজু নাছিল এই জলপ্ৰলয়ৰ মোকাবিলা কৰিবলৈ। অকস্মাত এই জলপ্ৰলয়ৰ পাছতেই তেওঁলোকৰ মাজত বিভীষিকাময় পৰিস্থিতি দেখা পোৱা গৈছে। সেই দৃশ্য আমি ইছান নিউজৰ দৰ্শকক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে কি ধৰণৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰথমে হিমবাহস্খলন, তাৰ পাছত ভয়ংকৰ বান। ইছান নিউজৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে সেই দৃশ্য যে কিদৰে এক ভয়ংকৰ পৰিস্থিতি, এটাৰ পাছত এটাকৈ ডেম। আৰু আমি দেখুৱাইছোঁ ইছান নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ। আৰু ইতিমধ্যে অমিত শ্বাহেও মন্তব্য কৰিছিল, সেই মন্তব্য আমি শুনাব বিচাৰিছোঁ। उत्तराखंड में जोशीमठ के आसपास एक बहुत बड़ी दुर्घटना हुई है। ग्लेशियर टूटने के कारण, पहाड़ नदी में गिरने के कारण पानी का बहाव बहुत बड़ा है। पहले ऋषिगंगा और बाद में अलकनंदा, वहां पर जलस्तर बढ़ने की शुरुआत हुई है। कुछ लोगों की हताहत होने की भी प्राथमिक सूचना हमें मिली है। NDRF की 3 टीमें वहां पहुंच गई है। बाकी की टीमें दिल्ली से फ्लाई कर उत्तराखंड की ओर जाने के लिए तैयार हैं। कुछ ही समय में वो पहुंचेंगे। ITBP के जवान भी वहां पर पहुंच गए हैं। पूरे राज्य का तंत्र भी वहां पर एक्टिव हो गया। SDRF की टीमें भी पहुंची है। मेरी मुख्यमंत्री जी से बात हुई, वो भी ऑन वे हैं और वायुसेना को भी अलर्ट कर बचाव कार्य में लगाने के लिए हमने पूरी तैयारी कर ली है। मैं उत्तराखंड की सभी निवासियों को आश्वस्त करना चाहता हूं कि नरेंद्र मोदी सरकार इस संकट की घड़ी में उत्तराखंड के साथ खड़ी है और हर संभव मदद देकर इस संकट से जल्दी उत्तराखंड बाहर आए और आम जनजीवन पहले की तरह शुरू हो जाए। इस दिशा में हमारे प्रयास है। मेरे साथी MOS नित्यानंद जी गृह विभाग के डिजास्टर मैनेजमेंट के कंट्रोल रूम में स्वयं बैठकर इस सारी चीजों को देख रहे हैं और मैं भी शाम को पहुंचकर परिस्थिति का जायजा लूंगा। प्रधानमंत्री जी ने भी फोन पर पूछा कर NDRF और गृह विभाग की टीम का मार्गदर्शन किया है और मुख्यमंत्री स्वयं मौके पर होने के कारण वहां की सारी परिस्थितियां तुरंत ही संज्ञान में आती है। मैं आशा करता हूं कि बहुत कम समय में हम स्थिति को सुचारू रूप से चालू करने में सफल होंगे और हादसे के लिए जितनी भी मदद की जरूरत है वो सभी प्रकार की मदद केंद्र सरकार उत्तराखंड सरकार को देगी। और इছান নিউজৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাইছোঁ। ইতিমধ্যে অমিত শ্বাহে মন্তব্য কৰিছে, অমিত শ্বাহৰ মন্তব্য শুনিছে আৰু অমিত শ্বাহৰ সমান্তৰালভাৱে তাত উপস্থিত হৈছেগৈ ITBPৰ জোৱানসকল। ITBPৰ জোৱানসকলক দেখা পোৱা গৈছিল আৰু তেওঁলোকে যি পৰিস্থিতি সেই মোকাবিলা কৰিছিল সেই সন্দৰ্ভত তেওঁলোকে মন্তব্য কৰিছিল আৰু সেই মন্তব্য আমাৰ হাতত আহি পৰিছে যে আমাৰ হাতত আহি পৰা সেই মন্তব্য ITBP জোৱানৰ মন্তব্য আমি শুনাব বিচাৰিছোঁ। कुछ टूटने की आवाज़ आई, ऐसा लगा कि बहुत ही ज़ोर से कहीं कोई चीज़ टूटी है हायर रीचेस पे। और बाद में ऐसा पता लगा तुरंत ही, जो स्थानीय प्रशासन से सूचना मिली कि जो रेनी गांव के पास एक हाइडल प्रोजेक्ट था, उसका एक रिजर्वोयर जहाँ पानी था वो टूट गया, किसी ग्लेशियर के टूटने की वजह से ऐसे अंदेशा जताया गया।
वहाँ कई लेबर और बाकी लोग काम कर रहे थे और कई सारे हट्स भी थे वहाँ पे, जिसको कि जो विजुअल्स मिले हमको उसमें बहते हुए दिखाया गया। हमारे लगभग 200 लोगों की टीम ITBP की सारे माउंटेनिंग इक्विपमेंट्स और जो भी आवश्यक चीज़ें होती हैं राहत और बचाव के लिए वो लेकर तत्काल जोशीमठ से रवाना कर दी गई थी। फिलहाल वो लोग वहाँ स्पॉट्स पर पहुँच गए हैं और अलग अलग इलाकों में रेस्क्यू और वहाँ पर लोगों को निकालने का काम जारी है। हम ऐसा मानते हैं कि स्थिति अभी नियंत्रण में है, चूंकि नीचे की तरफ जब पानी आया है रेनी गांव से लेकर तपोवन तक काफ़ी इलाके को क्षति हुई है, कई सारे ब्रिजेस के भी बहने की सूचना मिली है हमको। लेकिन फिलहाल सूचना है कि वहाँ पर स्थिति अभी नियंत्रण में है और ITBP अपनी RRCs के माध्यम से अपने जवानों को जो माउंटेनियरिंग और बाकी चीज़ों में बहुत एक्सपर्ट होते हैं, स्थानीय इम्प्रोवाइजेशन वगैरह करके लोगों को निकालने में, उस कार्रवाई को करने के लिए हम लोगों ने अपने जवानों को वहाँ पर तैनात कर दिया है। आवश्यकता पड़ेगी तो अपनी जो हमारी जो जवानों की नफरी है उसको और बढ़ाया जाएगा और जो भी लोकल फॉर्मेशंस हैं और बाकी जो हमारे स्थानीय कमांडर्स हैं वो लगातार स्थानीय प्रशासन के साथ इसके लिए मिलकर काम कर रहे हैं। अभी स्थिति नियंत्रण में है और कोई भी ऐसी स्थिति नहीं है जिसमें कि बहुत ज़्यादा पैनिक हो। ITBP लगातार वहाँ पर अपना रेस्क्यू और रिलीफ का जो ऑपरेशन है। আৰু এয়া হৈছে ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ITBP জোৱানসকলে যুদ্ধমুখী তৎপৰতাৰ নামি পৰিছে। আমি ইছান নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ জীৱনতে উটি গৈছে 150 জনৰো অধিক লোক। 150 জনৰো অধিক লোক উটি যোৱাৰ পাছতো কিন্তু বৰ্তমান সন্ধান উলিয়াব পৰা নাই আৰু সন্ধান উলিয়াব পৰা নাই। 9 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। হিমবাহ স্খলনৰ ফলত ভয়ংকৰ পৰিৱেশ দেখা পোৱা গৈছে শ্যামলী জিলাত। বৰ্তমান পৰ্যন্ত বহু লোকৰ সন্ধান আহি পৰা নাই আৰু সন্ধানহীন হোৱা লোককেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে। ভয়ংকৰ জলপ্ৰলয়ত দেখা পোৱা গৈছিল সেই পৰিস্থিতি আৰু মুকলি কৰা হৈছে কেইবাটাওকৈ হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰে আৰু সেই হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে। উত্তৰাখণ্ডত যি তাণ্ডৱ, সেই প্ৰকৃতিৰ যি তাণ্ডৱ লীলা, সেই তাণ্ডৱ লীলা মোকাবিলা কৰা হৈছে। ঋষিকেশ, অলকানন্দা ইত্যাদি নদীসমূহৰ জলস্তৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চামুলীত ৰেণীগাঁৱত খহিছিল সেই গ্লেচিয়াৰ আৰু উত্তৰাখণ্ডৰ যোশীমঠত সংঘটিত হৈছিল সেই ভয়ংকৰী ঘটনা। কেদাৰনাথৰ পলৰ পাছত এয়া সৰ্ববৃহৎ ঘটনা হিচাপে স্বীকৃত হৈছে। অলকানন্দা, ঋষিগংগা ইত্যাদি নদীত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্ৰীনগৰ, হৰিদ্বাৰ, ঋষিকেশত হাই এলাৰ্ট ঘোষণা কৰা হৈছে। উদ্ধাৰ অভিযান আৰম্ভ কৰিছে SDRF, NDRF বাহিনীয়ে আৰু উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে এয়াৰফৰ্চৰ ITBPকো। বায়ুসেনাই নিয়োগ কৰিছে 2খনকৈ MI হেলিকপ্টাৰ আৰু প্ৰকৃতিৰ তাণ্ডৱ লীলাক লৈ এতিয়া কাষৰীয়া গাঁওসমূহ খালী কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে আমাৰ হাতত আহি পৰিছে আন এক তথ্য। অসমৰ 2জন যুৱক উত্তৰাখণ্ডত আবদ্ধ হৈ পৰিছে। এক বিগ ব্ৰেকিং নিউজ। অসমৰ 2জনকৈ যুৱক আবদ্ধ হৈ পৰিছে উত্তৰাখণ্ডৰ এই ভয়ংকৰ প্ৰাণত। উত্তৰাখণ্ডৰ জলপ্ৰলয়ত সন্ধানহীন হৈছে অসমৰ যুৱক। জনাইছোঁ ইছান নিউজৰ দৰ্শকসকলক। সন্ধানহীন হৈছে কামপুৰৰ 2 ভাতৃ। কামপুৰৰ চাংচকীৰ উত্তৰ চাংচকীৰ 2 ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাস সন্ধানহীন হৈছে। জনাইছোঁ ইছান নিউজৰ দৰ্শকসকলক। উত্তৰাখণ্ডৰ জলপ্ৰলয়ত সন্ধানহীন হৈছে 2 যুৱক। সেই যুৱক 2জনৰ স্থিৰ চিত্ৰ হয়তো আমাৰ হাতত আহি পৰিছে। সেই দৃশ্য দেখুৱাব বিচাৰিম। 2জনকৈ যুৱক নিৰুদ্দেশ হৈছে অসমৰ। সন্ধানহীন হৈছে কামপুৰৰ 2 ভাতৃ। তেওঁলোকৰ পৰিয়ালবৰ্গ এতিয়া শোকত ভাগি পৰিছে সেই খবৰ লাভ কৰাৰ পাছতেই। উত্তৰাখণ্ডত এই বিভীষিকাময় পৰিস্থিতিত কামপুৰ উত্তৰ চাংচকীৰ 2 ভাতৃ নিৰুদ্দেশ হৈছে। আমি ইছান নিউজৰ দৰ্শকসকলক দেখাইছোঁ অমৰজ্যোতি দাস আৰু কমল দাস নামৰ 2 ভাতৃ সন্ধানহীন হৈ পৰিছে। তাৰ পাছতে পৰিয়ালৰ লোকে সেই খবৰ লাভ কৰাৰ পিছতেই শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। তেখেতসকলৰ পৰিয়ালবৰ্গ কেনেদৰে শোকত ভাগি পৰিছে সেই দৃশ্য আমি দেখুৱাইছোঁ ইছান নিউজৰ দৰ্শকসকলক। উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ তথ্য পোৱা নাই তেওঁলোকৰো। তেওঁলোকৰ মাতৃ তথা পৰিয়ালবৰ্গ শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। নিশ্চয় দেখুৱাইছোঁ আমি ইছান নিউজৰ দৰ্শকসকলক। মন্তব্য আছে পৰিয়ালৰ লোকৰ। প্ৰথমে সেই মন্তব্য শুনাই ল'ব বিচাৰিম। তাত সন্ধানহীন হৈ আছে অসমৰ নগাঁও জিলাৰ উত্তৰ চাংচুকী গাঁৱৰ বিধৱা মাক যিহেতু, গতিকে তেওঁৰ 2টাকৈ সন্তান। এটা 28 বছৰ হৈছে, তেওঁৰ নাম কমল দাস, আৰু দ্বিতীয়জন হৈছে অমৰজ্যোতি দাস, তেওঁ হৈছে 19 বছৰ। গতিকে তেওঁলোকক যাতে চৰকাৰৰ ওচৰত অনুৰোধ, তেখেতলোকে যোৱাকালিলৈকে অল টোটেল গৃহস্থৰ লগত ফোনাফোন কৰি আছে, কথা বতৰা পাতি আছে। বৰ্তমান তেখেতলোকৰ লগত সন্ধানহীন হৈ আছে বুলি আমি খবৰটো পাইছোঁ। গতিকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এই দুখীয়া গৃহস্থী হওক
সেই সন্ধানহীন পুত্ৰ দুটাক যাতে ঘূৰাই দিব পাৰে তাৰ প্ৰতিয়ে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ। ঘটনা আৰু এই বিভীষিকাময় পৰিস্থিতি দেখা পোৱা গৈছে। এই বিভীষিকাময় পৰিস্থিতিত সন্ধানহীন হৈছে দুজনকৈ ভাতৃ। অসমৰ দুজনকৈ ভাতৃ, দুই ভাতৃ সন্ধানহীন হৈছে। অমৰজ্যোতি দাস আৰু কমল দাস দুয়োগৰাকী ভাতৃ সন্ধানহীন হৈছে। ইয়াৰ পাছতে এতিয়া দেখা পোৱা গৈছে পৰিয়ালৰ লোক শোকত ভাগি পৰিছে। তেওঁলোকৰ হিয়া ভঙা কান্দোন শুনা পোৱা গৈছে। আমি দেখুৱাইছোঁ ইছান নিউজৰ দৰ্শকক সমান্তৰালভাৱে যি জলপ্ৰলয়, সেই জলপ্ৰলয়ৰ এক বিভীষিকাময় পৰিস্থিতি। 9টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 150জন লোক উটি গৈছিলে। 150জন লোকৰ সন্ধান বৰ্তমান পৰ্যন্ত পোৱা নাই। কেৱল 9জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। অসমৰ দুই ভাতৃও সন্ধানহীন হৈছে। তেওঁলোকৰো কোনো ধৰণৰ তথ্য, কোনো ধৰণৰ সন্ধানৰ অহা পোৱা নাই। বৰ্তমান পৰ্যন্ত কোনো সন্ধান পোৱা নাই। আৰু তেওঁলোকৰ যি পৰিয়ালবৰ্গ, সেই পৰিয়ালবৰ্গ এতিয়া শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আমি ইছান নিউজৰ দৰ্শকক দেখুৱাই আছোঁ সেই দৃশ্য। অমৰজ্যোতি দাস আৰু কমল দাস তেওঁলোক দুয়োগৰাকী শোকত ভাগি পৰিছিল। তেওঁলোকৰ সন্ধানহীন হৈছিল। উত্তৰাখণ্ডত হয়তো তেওঁলোক কৰ্মত নিয়োজিত হৈ আছিল। বৰ্তমান পৰ্যন্ত আমাৰ হাতত সেই তথ্য আহি পৰা নাই। আনহাতে উত্তৰাখণ্ডৰ যি বিভীষিকাময় পৰিস্থিতি, কেদাৰনাথৰ পাছত ইয়াৰ সৰ্ববৃহৎ প্ৰলয়ংকাৰী বান বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিছে। আৰু ইয়াৰ সমান্তৰালভাৱে SDRF বাহিনী, NDRF বাহিনী সকলোৱে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰিছে উদ্ধাৰ অভিযানত। উদ্ধাৰ অভিযান অব্যাহত আছে। কিন্তু বৰ্তমান পৰ্যন্ত কেৱল 9টা মৃতদেহৰ বিপৰীতে আৰু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কোনো ধৰণৰ সন্ধান পোৱা নাই কোনো লোকৰ। সেই দৃশ্য আমি দেখুৱাই আছোঁ ইছান নিউজৰ দৰ্শকসকলক যে কি বিভীষিকাময় পৰিস্থিতি। অসমৰ দুজনকৈ যুৱক, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো যে অসমৰ দুজনকৈ যুৱক সন্ধানহীন হৈছে আৰু তেওঁলোকৰ কোনো ধৰণৰ তথ্য বৰ্তমান পৰ্যন্ত আহি পৰা নাই। আমাৰ হাতত সেই তথ্য আহি পৰা নাই। তেওঁলোকে কিহৰ বাবে উত্তৰাখণ্ডলৈ গৈছিল সেই তথ্য আমি বৰ্তমান পৰ্যন্ত লাভ কৰা নাই। তেওঁলোকৰ পৰিয়ালবৰ্গৰ শোকত ভাগি পৰিছিল। আনহাতে আমি দেখুৱাই আহিছোঁ ইছান নিউজৰ দৰ্শকসকলক প্ৰতি মুহূৰ্তত যে কিদৰে ভয়ংকৰ প্ৰলয়ংকাৰী বানৰ সৃষ্টি হৈছিল। দুখনকৈ নদীৰ জলস্তৰ যথেষ্ট বৃদ্ধি পাইছে বুলি আমাৰ হাতত শেহতীয়াভাৱে তথ্য আহি পৰিছে। অলকানন্দা, ঋষিগংগা এই দুয়োখন নদীৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু আজিৰ দিনটোত অধিক চৰ্চা লাভ কৰা খবৰটোৰ ইতিমধ্যে আমি ইছান নিউজৰ দৰ্শকসকলক জনাইছোঁ যে কিদৰে প্ৰলয়ংকাৰী বানৰ সৃষ্টি হোৱাৰ ফলত হিমস্খলনৰ ফলত দেখা পোৱা গ'ল এনেধৰণৰ ভয়ংকৰ পৰিৱেশ। আৰু আহিছোঁ আন এক খবৰৰ মাজলৈ। শ্বহীদ নগৰীত ৰণদংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অসমীয়াতে জনতাক সম্বোধন কৰি অসম চৰকাৰক প্ৰশংসাৰে উপচাই তুলিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অসমত নতুনকৈ স্থাপন হ'ব এখন কাৰিকৰী প্ৰতিষ্ঠান। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছিল আৰু অসমত তেওঁ আজি অসমীয়াতে জনতাক সম্বোধন কৰিছিল। আৰু অসমত নতুনকৈ স্থাপন হ'ব এখন কাৰিকৰী প্ৰতিষ্ঠান বুলি মন্তব্য কৰিছে। বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অসম চৰকাৰক প্ৰশংসাৰে উপচাই পেলাইছে। এই সন্দৰ্ভত এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছোঁ। 1942 में इसी धरती पर असम के स्वाधीनता सेनानियों ने देश की आजादी के लिए, तिरंगे के सम्मान के लिए अपना बलिदान दिया। শহীদ নগৰী ঢেকিয়াজুলিত বিশাল জনসভাত অংশগ্ৰহণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। লক্ষ লক্ষ জনতাক সম্বোধন কৰি বজালে 21ৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা। मोर भाई बहन साहब, तहनीदेर की खबर भाले तो আনহাতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতেৰে শ্বহীদক স্মৰণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। भूपेन हजारिका जी कहते थे, भारत भारत ही है आज जागृत है, प्रति रक्त बिंदु ते हाहत शहीदर हाहत प्रतिज्ञा उज्जवल है। ইপিনে অসমীয়া, বড়ো আৰু চাওতালী ভাষাতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। मोर भाई बहन साहब, तहनीदेर की खबर भाले तो खुलुमबाई। ঢেকিয়াজুলিত উপস্থিত হৈ নিজকে ধন্য মানিলে নৰেন্দ্ৰ মোদীয়ে। অসমবাসীৰ মৰমত আপ্লুত হোৱাৰ কথাও ক'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। मैं अखम बाखिक
आंतरिक अभिनंदन जनाइछो। साथियों, एकजुट प्रयासों से, एकजुट संकल्पों से कैसे परिणाम आते हैं, असम इसका बड़ा उदाहरण है। এই বিশাল জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰিলে অভিলাষী অসম মালা আঁচনিৰ। স্থাপন কৰিলে 5,000 কোটি টকাৰ দুটা গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা। ভাৰ্চুৱেলি আধাৰশিলা স্থাপন কৰিলে বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ। আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ মন্তব্য, 5 বছৰ আগলৈ অসমত মেডিকেল কলেজ আছিল এক সপোন। আনহাতে 5 বছৰত বিজেপি আৰম্ভ কৰিলে 6খনকৈ মেডিকেল কলেজ। साल पहले का वो समय याद होगा जब असम के ज्यादातर दूरदराज इलाकों में अच्छे हॉस्पिटल केवल सपना होते थे, लेकिन इन 5 सालों में ही असम में 6 और मेडिकल कॉलेज बनाने का काम शुरू किया जा चुका है। आज उत्तरी असम और अपर असम की जरूरतों को देखते हुए विश्वनाथ और चराईदेव में 2 और मेडिकल कॉलेजों का शिलान्यास हो गया है। অসমবাসীক উপহাৰ দিলে এইমছ। এইমছৰ পৰা উপকৃত হ'ব সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ। आज गुवाहाटी में एम्स का काम भी तेजी से आगे बढ़ रहा है। इसका काम अगले 1.5-2 सालों में पूरा भी हो जाएगा। एम्स के वर्तमान कैंपस में इसी एकेडमिक सत्र से एमबीबीएस का पहला बैच शुरू भी हो गया है। जैसे ही अगले कुछ सालों में इसका नया कैंपस तैयार होगा, आप देखेंगे गुवाहाटी आधुनिक स्वास्थ्य। এয়া আছিল দিনটোৰ বিষয় আৰু ইয়াৰ লগে লগে বয়সৰ সময় বিদায় লৈছো। ধন্যবাদ, শুভৰাত্ৰি।